চাওক ৰাহুল গান্ধী ডাঙৰীয়াই আগতে কৈ আছিলে যে নিৰ্বাচনৰ পিছত বস্তুৰ দাম বৃদ্ধি হ'ব। আজি চিলিণ্ডাৰেই নহয়, মিঠাতেলৰ দামো 15 টকা বাঢ়িল, 5 টকাৰ আপোনাৰ বিস্কুট আজি 15 টকালৈ বৃদ্ধি হ'ল। প্ৰত্যেকটো অত্যাৱশ্যকীয় সামগ্ৰীৰ আজিৰ পৰা দাম বৃদ্ধি হৈছে। পেট্ৰল, ডিজেল চব বৃদ্ধি হ'ব। ৰাইজে এটা কথা বুজি পোৱা ভাল যে নিৰ্বাচনৰ আগত দিয়া টোপ আৰু নিৰ্বাচনৰ পিছত দিয়া মাধমাৰ, এই কথাটো যাতে 5 বছৰ নিৰ্বাচনৰ আগত ৰাইজে পাহৰি নাযায়, এই কথাটো ৰাইজক মনত ৰাখিবৰ কাৰণে মই আহ্বান জনাইছোঁ। চাওক ৰাহুল গান্ধী ডাঙৰীয়াই আগতে কৈ আছিলে যে নিৰ্বাচনৰ পিছত বস্তুৰ দাম বৃদ্ধি হ'ব। আজি চিলিণ্ডাৰেই নহয়, মিঠাতেলৰ দামো 15 টকা বাঢ়িল, 5 টকাৰ আপোনাৰ বিস্কুট আজি 15 টকালৈ বৃদ্ধি হ'ল। প্ৰত্যেকটো অত্যাৱশ্যকীয় সামগ্ৰীৰ আজিৰ পৰা দাম বৃদ্ধি হৈছে। পেট্ৰল, ডিজেল চব বৃদ্ধি হ'ব। ৰাইজে এটা কথা বুজি পোৱা ভাল যে নিৰ্বাচনৰ আগত দিয়া টোপ আৰু নিৰ্বাচনৰ পিছত দিয়া মাধমাৰ, এই কথাটো যাতে 5 বছৰ নিৰ্বাচনৰ আগত ৰাইজে পাহৰি নাযায়, এই কথাটো ৰাইজক মনত ৰাখিবৰ কাৰণে মই আহ্বান জনাইছোঁ। চাওক ৰাহুল গান্ধী ডাঙৰীয়াই আগতে কৈ আছিলে যে নিৰ্বাচনৰ পিছত বস্তুৰ দাম বৃদ্ধি হ'ব। আজি চিলিণ্ডাৰেই নহয়, মিঠাতেলৰ দামো 15 টকা বাঢ়িল, 5 টকাৰ আপোনাৰ বিস্কুট আজি 15 টকালৈ বৃদ্ধি হ'ল। প্ৰত্যেকটো অত্যাৱশ্যকীয় সামগ্ৰীৰ আজিৰ পৰা দাম বৃদ্ধি হৈছে। পেট্ৰল, ডিজেল চব বৃদ্ধি হ'ব। ৰাইজে এটা কথা বুজি পোৱা ভাল যে নিৰ্বাচনৰ আগত দিয়া টোপ আৰু নিৰ্বাচনৰ পিছত দিয়া মাধমাৰ, এই কথাটো যাতে 5 বছৰ নিৰ্বাচনৰ আগত ৰাইজে পাহৰি নাযায়, এই কথাটো ৰাইজক মনত ৰাখিবৰ কাৰণে মই আহ্বান জনাইছোঁ।